আৰু গাইজ গুড আফটাৰনুন আৰু এটা বিশেষ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা কথা কৈ লওঁ যে ভিডিঅ'টোত যাতে কোনো বিতৰ্কৰ সৃষ্টি নকৰে আৰু যাতে কোনো বেয়াকৈ মন্তব্য নকৰে। তে আহক দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আপোনালোকে শুনি আছে যে শিৱসাগৰত যি অনা অসমীয়া আক্ৰমণৰ বলি হ'ব লগা হৈছিল যে এগৰাকী ৰাষ্ট্ৰীয় খেলুৱৈ, আৰু ঠিক তেনেদৰেই অৱশেষত ক্ষমা খুজিলে যে মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে তামোল পাণ বটা দি ক্ষমা খোজা দেখিবলৈ পোৱা গ'ল অসমীয়া ওচৰত। আৰু তাৰ পাছতেই তিনিচুকীয়াত এটা ঘটনা সংঘটিত হৈ গ'ল। ৰিদীপ ডেকা নামৰ এগৰাকী ব্যক্তিক মাথা ফালিছে অনা অসমীয়া গুণ্ডা বাহিনী, বিহাৰী গুণ্ডা বাহিনী এটা দলে 8-9জন মিলি যে ৰিদীপ ডেকা নামৰ এজন ব্যক্তিক আঘাতপ্ৰাপ্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰু মাথাত 8টা চিলাই পৰিছে আৰু তেওঁ বৰ্তমান এখন প্ৰাইভেট মেডিকেলত চিকিৎসাধীন হৈ আছে। আৰু অনা অসমীয়াই যি আক্ৰমণ সংঘটিত কৰিছিল আৰু তিনিচুকীয়া জিলাৰ বীৰলাচি থানাৰ সদস্য এগৰাকীকো আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু নামখিনি ইমান মনত নাই। আৰু তেনেকুৱা ধৰণৰ ঘটনাসমূহ হৈ আছে যে অসমতেই অসমীয়া জাতি সুৰক্ষিত নোহোৱা হৈছে, বা অনা অসমীয়া এনেকৈ দৰ্শন কৰিব, অসমীয়া যুৱকক মাৰি কাটি হত্যা কৰিব, এনেকৈ অসমখন বাৰু ধ্বংস হৈ যাব নেকি? বাৰু অসমখনত কি হৈছে কওকচোন আপোনালোকে ভাবি চাওকচোন। এক চিন্তনীয় বিষয় হৈ পৰিছে যে এদিনৰ মূৰে দুদিনৰ মূৰে এনেকুৱা ধৰণৰ ঘটনাবোৰ সংঘটিত হৈ থাকিব। আপোনালোকে চাই থাকিব নেকি যে তিনিচুকীয়া তেনেকুৱা ধৰণৰ অসমীয়া যুৱকক যেতিয়া মৰা ঘটনা সংঘটিত হৈ গ'ল। আৰু গাইজ অসমতে অসমীয়া জাতি, অসমীয়া ভাষা, অসমীয়া সংস্কৃতি, অসমীয়া সভ্যতা, এনেকুৱা ধৰণৰ অসমীয়া সংস্কৃতি, অসমীয়া সভ্যতা, অসমীয়া ভাষা লাহে লাহে অনা অসমীয়া বিলুপ্ত কৰিবলৈ গৈ আছে। অসমতে অসমীয়া জাতি, অসমীয়া যুৱকক মাৰি হত্যা কৰিব বা অসমীয়া ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰিব, অনা অসমীয়া এনেকুৱা ধৰণৰ ঘটনাবোৰ হৈ আছে। দুখীয়া উচিত শাস্তি কেতিয়া পাব আপোনালোকে কওকচোন। যে শুনিছিলে মাজতে তিনিচুকীয়াত তিনিচুকীয়া নহয়, শিৱসাগৰত যিটো ঘটনা হৈ গৈছিলে, যে আগত শুনিছিলে যে আমাৰ পশ্চিমবংগত যিটো ঘটনা হৈ গৈছিল যে এগৰাকী চিকিৎসকৰ ওপৰত, তেনেকুৱা ধৰণৰ ঘটনাবোৰ দিনাই এনেকুৱা ধৰণৰ ঘটনাবোৰ সংঘটিত হৈ আছে। আৰু অনা অসমীয়া এই তিনিচুকীয়াৰ যিজন যুৱক যে ৰিদীপ ডেকা, সেইজনক অনা অসমীয়া আক্ৰমণ কৰিছিল, বা এনেকুৱা ধৰণৰ ৰাস্তাত অকণ ছাইডক লৈ এনেকুৱা ধৰণৰ থোটা মোজা লাগোতে যুৱকজনক 8-9জন মিলি যে মাথাত যেতিয়া মাথাটো ফালি দিলে, 8টাকৈ চিলাই পৰিছে। তেওঁ বৰ্তমান এতিয়াও চিকিৎসাধীনে হৈ আছে। আৰু এনেকুৱা ঘটনাক ধিক্কাৰ জনাইছোঁ, এনেকুৱা ঘটনাক গৰিহণা দিছোঁ। এনেকুৱা ধৰণৰ ঘটনা যাতে নহওক আৰু দোষীয়ে যাতে উচিত শাস্তি পায়। আৰু গাইজ এটা কথা কৈ লওঁ যে ভিডিঅ'টোৰ মাজতে এটা কথা কৈ লওঁ, যদি আপোনালোকে মোৰ নয়ন পুষ্পা ব্লগ চেনেলটোত নতুনকৈ ভিডিঅ'সমূহ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব। আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক দেই। আৰু যে তিনিচুকীয়াত যিটো ঘটনা হৈ গ'ল যে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ যে পৰেশ বৰুৱা ডাঙৰীয়াই ইমেইল যোগে এক বিবৃতি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। যে শিৱসাগৰৰ ঘটনাটোতো ইমেইল যোগে বিবৃতি প্ৰদান কৰিছিল। তাৰপিছতে যিকেইজন অসমীয়া যুৱকক যে জেলত সোমাই থোৱা আছিল, সেইসকলক ওলোৱাই দিলে। আৰু তেনেকৈ উলিয়াই দিয়া দেখিবলৈ পোৱা গৈছে। আৰু যাতে শৃংখল চলিহাক যে যিটো কেছত গৌতম চুমানী নামৰ এগৰাকী ব্যক্তিয়ে যেতিয়া কেছ দিয়া দেখিবলৈ পোৱা গৈছিল, সেই সন্দৰ্ভতো পৰেশ বৰুৱাই মাত মাতিছিল আৰু তিনিচুকীয়া ক্ষেত্ৰতো মাত মাতিছে। আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে অসমত যাতে নহওক। আৰু গৰম যিহেতু, আৰু গাইজ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং ডাঙৰীয়াও যাতে এই ঘটনাটোক যাতে উচিত তদন্ত ঘোষণা কৰে আৰু দোষীয়ে যাতে উচিত শাস্তি পায়। আৰু ঠিক তেনেদৰে পৰহি তাৰ আগদিনা যে আমাৰ ধিঙত যিটো ঘটনা হৈ গ'ল, এগৰাকী নাবালিকৰ ওপৰত যিটো ঘটনা সংঘটিত হৈ গ'ল, এগৰাকী মুছলমান যুৱকে যি ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল, টিউচনৰ পৰা আহি থাকোঁতে তীব্ৰ গৰিহণা জগাইছোঁ, গৰিহণা দিছোঁ। এনেকুৱা ধৰণৰ ঘটনা যাতে কৰাসকলে যাতে দোষীয়ে যাতে উচিত শাস্তি পায়। আৰু এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিবলৈ যাতে সিহঁতে দ্বিতীয়বাৰ যাতে চিন্তা নকৰে আৰু সাহস নকৰে, যাতে আমাৰ অসমখনত যাতে এনেকুৱা ধৰণৰ ঘটনা কৰিবলৈ সাহস নকৰে। আৰু মোৰ ফালৰ পৰা অনুৰোধ থাকিল, আৰু সকলোৱে যাতে আপোনালোকৰ মতামত আগবঢ়াওক। এনেকুৱা ধৰণৰ ঘটনা যাতে দ্বিতীয়বাৰ অসমত সংঘটিত নহওক আৰু এই বিষয়ে উচিত তদন্ত ঘোষণা কৰিব লাগে আৰু দোষীয়ে উচিত শাস্তি পাব লাগে। এই বিষয়ে মই ন্যায়ৰ হকে সদায় মাত মাতি যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে কোনো ধৰণৰ বিতৰ্ক নকৰিব। আৰু গাইজ ঠিক তেনেদৰে কালি শুনিলোঁ যে প্ৰতিদিন টাইম নিউজত পালোঁ যে তিতাবৰত এটা ঘটনা সংঘটিত হৈ গ'ল যে শহুৱেকৰ বলি হ'ব লগা হ'ল নিজ বোৱাৰী। আৰু ঘটনাটো যাতে উচিত শাস্তি পায় দোষীয়ে। আৰু বাক্সা জিলাৰ মচলপুৰত এটা ঘটনা সংঘটিত হৈ গ'ল, এগৰাকী বড়ো ব্যক্তি, নাম ইমান নাজানো। আৰু এটা হৈ গৈছে আপোনাৰ হোজাই জিলাত, যাতে দোষীয়ে যাতে উচিত শাস্তি পায়। আৰু দোষী হিন্দু মুছলমান বুলি কোনো কথা নাই, আৰু শাস্তি একেই। আৰু দোষী সদায় দোষীৰ দৰে শাস্তি পাব লাগিব। জাতি ভেদ ধৰ্ম কোনো ইয়াত ভাবিব নালাগে বা ধৰ্ম বিচাৰ কৰিব নালাগে।
যে মুছলমানেই হওক বা হিন্দুৱে হওক, যে তেওঁ ধৰ্ষণ কৰিছে বা মানে তেওঁ বলৎকাৰ কৰিছে, তেওঁ ৰেপ কৰিছে, মাৰ্ডাৰ কৰিছে, যে শাস্তিয়ে দোষীয়েই আৰু শাস্তি একেই হ'ব লাগে। আৰু ধিক্কাৰ জনাইছোঁ এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰবাৰ আমাৰ অসমখনত, আমি অসমখনলৈ গৌৰৱ কৰোঁ, অসমখনত যাতে এনেকুৱা ধৰণৰ ঘটনা যাতে নহয়। আৰু এই বিষয়ে যাতে সকলোৱে মাতে, এনেকুৱা ধৰণৰ ঘটনা যাতে সংঘটিত নহয়। মোৰো বেয়া লাগিছে, এগৰাকী মোৰো ভণ্টি আছে, আৰু যিটো কেমেৰামেন আমাৰ তাৰো এগৰাকী বাইদেউ আছে বা তাৰো এগৰাকী মা আছে, মোৰো মা আছে। অসমতে যদি অসমীয়া মহিলাসকল, অসমীয়া ছোৱালীসকল যদি সুৰক্ষিত নহয়, আৰু গাইছ যে ঢিঙৰ যিটো ঘটনা সংঘটিত হৈ গ'ল, বেইলাচি থানাৰ নেতা শৃংখল চলিহাই যে ঘোষণা কৰিছে যে 7 দিনৰ ভিতৰত মুছলমানসকলক উজনি অসমৰ পৰা বাহিৰ কৰা হ'ব, এনেকুৱা ধৰণৰ মানে ঘটনাবোৰ নিউজত দেখিবলৈ পোৱা গৈছে, বা মানে আমচুৰ ফালৰ পৰা এক সকিয়নি প্ৰদান কৰা হৈছে। মুছলমানসকলৰ যদি কিবা ঘটনা সংঘটিত হয়, তেওঁ দায়ী হ'ব বুলি ঘোষণা কৰা হৈছে। এই বিষয়ে আপোনালোকে অসমীয়া হিচাপে বা অসমৰ ব্যক্তি হিচাপে, খিলঞ্জীয়া হিচাপে মাতক, আৰু এনেকুৱা ধৰণৰ ঘটনা পুনৰবাৰ অসমত সংঘটিত নহওক। আৰু গাইছ ভিডিঅ'টো ইমান দীঘল নকৰোঁ দিয়ক, আপোনালোকৰ আমনি লাগিব, আৰু মোৰো মানে যাবলৈ হৈছে, কাম আছে দিয়কচোন। তো গাইছ আজিলৈ ভিডিঅ' ইমানে, এটা নতুন ভিডিঅ' আহিছোঁ। টাটা বাই বাই, জয় অসম।